নমস্কাৰ, বৰ্তমান মই আছোঁ হাতীকুছি গোবৰদল ৰাজহুৱা সভাত আৰু লাখ লাখ ভক্ত আহিছে আজি যিহেতু হোম আৰু মোৰ লগত একেলগে বৰা কৰবী আহিছে। কেনেকৈ লাগিছে সভাত আহি অলপ কৈ দিয়া। আৰু যিবিলাকে অহা নাই সভাত আহি যাব। এতিয়া আমি ৰহিছোঁ ময়ো খিচাৰি খাম আৰু ভিজুৱেল দেখাই আছোঁ, মোক চাই থাকক। আমি ভিজুৱেল দেখাই আছোঁ। এয়া মোৰ লগত ৰিদীপ আছে। ৰিদীপ, কেনেকুৱা লাগছে আজি? বঢ়িয়া বঢ়িয়া বঢ়িয়া। খিচাৰিৰ কাৰণে মানুহ আহি ৰহি আছে গেটত। এই হাতীকুছি জনতা আহিছিল ফিল্ডত খিচাৰিৰ কাৰণে মানুহ এনেকুৱা হেঁচা চেপি কৰি আছে। মই ভিজুৱেল দেখাই আছোঁ। খিচাৰিৰ কাৰণে মানে লাখ লাখ ভক্ত হৈছিল। চাই লওক কেনে হৈছে, বঢ়িয়া না? সভা কেনে হৈছে? এটা বহি আছে। পাপাৰে লাখ লাখ সভাত মানুহ হৈছে হে। আমাক খিচাৰি দি গ'ল আৰু মোৰ লগত এটা দাদা আছে। দাদা, কেনেকুৱা লাগছে সভাত আহি? বহুত ভাল লাগছে না? এয়া বহুত লাখ লাখ ভক্ত হৈছে। এয়া চাই লওক খিচাৰি খাই আছে। মই ভিজুৱেল দেখাই আছোঁ। ঠিক আছে আৰু এয়া মোৰ লগত দাদা আছে। আমি একেলগে এতিয়া থিয়েটাৰত দেখাম আৰু প্ৰস্তুতি বা মই একেলগে আজি বাইক ল'ম। কেনেকুৱা লাগিব আজি আমাৰ সভা? ঠিক আছে, মই ভিজুৱেল দেখাই আছোঁ আপোনালোকে। ভবিষ্যতৰ ৰজা বাইদেউ সেলফি লৈ আছে আৰু সকলোৰে। কমলিকা কাশ্যপ, মাত্ৰ দুটা কথা ক'ম। এইকাৰণে ক'ম, এটা সময় আছিল ভিতালী দাস, জানমণি, মৰমজান, বিহু বুলি ক'লেই এই যে ভিতালী দাস, সেই কণ্ঠটো আমাৰ আকৌ ঘূৰি আহিছে।
আৰু কমলিকাক মই গায়িকা হিচাপে কোৱাতকৈ আমাৰ ছোৱালী হিচাপে ক'ম, এইকাৰণে ক'ম কমলিকাক আমি চেলুট জনাম। জীৱনত হাউলি নপৰা এডাল বটবৃক্ষ কমলিকা। কমলিকা অসমীয়াৰ সন্তান। তোমারে শংকরে পিছে নাম কঠিয়া অসমীয়া হব বলে দুখিয়া পিছে দেখো শংকৰ এয়া চলক মাইনাসকলে দোকান দি আছে। এয়া চাই লওক কমলিকা কাশ্যপৰ বিহু শৰাই চলি আছে। মই আছোঁ গোবৰদল হাতীকুছি ৰাজহুৱা সভাত আৰু অসমৰ সুগন্ধি গায়িকা কমলা কাশ্যপ মোৰ লগত আছে। কেনেকুৱা লাগিছে আমাৰ গোবৰদল আহি? আপুনি ইমান ধুনীয়া গীত পৰিৱেশন কৰিছে, অকণমান ৰাইজক কৈ দিয়া আছোঁ। জাগাখিনিৰ নাম শুনি আছিলোঁ, আজিলৈকে অহা নাছিলোঁ। ঠিক আছে, বহুত বহুত ধন্যবাদ। আশীৰ্বাদ থাকিল, ভগৱানে আৰু মংগল কৰক। ইমান ধুনীয়া গান গাই যোৱা। ঠিক আছে, হ'ব।